মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি তোমাক এনেকুৱা কিছুমান কোৱেশ্চন দিয়া থাকে য'ত তোমাক দুই ধৰণৰ পিকচাৰ দিয়া আছে, তাতে দুটা কণ্ডিশ্যন থাকিব লাগিব। এটা কণ্ডিশ্যন চোৱা, তোমাক কোৱা আছে ABCDৰ কালি কিমান দিয়া আছে x স্কয়াৰ। এটা এটা কি কৈছে, বৰ্গ বুলি কৈছে। তো বৰ্গ যদি কোৱা হয়, তো বৰ্গ কালি ফৰ্মুলা আছিল বাহু স্কয়াৰ। তো যেহেতু ইয়াতে x স্কয়াৰ আছে, মানে ইয়াতে বাহুৰ মান কিমান আছে x, তেনেহ'লে ইয়াতে প্ৰত্যেকটা বাহুৰ মান কিমান হ'ব, সমান হ'ব, কাৰণ এটা বৰ্গৰ প্ৰতিটো বাহুৰ মান সমান হয়। তেতিয়াহ'লে AB ৰ মান কিমান হ'ব x। তো তোমাক কি দিয়া আছে চোৱা, B ৰ মান দিয়া আছে a, এতিয়া B ৰ মান হ'ব a। তাৰপিছত চোৱা, তোমাক দিয়া আছে DG ৰ মান কিমান দিয়া আছে b, এই DG দিয়া আছে b, তেনেহ'লে এইটো যদি x হয়, এইটো x হ'ব। ইয়াৰ পৰা বুজা গ'ল যে AE আৰু যদি AG যদি তুমি লক্ষ্য কৰা, কি হ'ব, ইয়াৰ পৰা এইটো যদি AE ওলাব চেষ্টা কৰা, কি হ'ব, x প্লাছ a আহিব। আৰু যদি তুমি AG ৰ কথা কোৱা, তেনেহ'লে আহিব কি x প্লাছ b আহিব। তো তুমি চোৱা AEFG এইটো এটা কি হয়, আয়তক্ষেত্ৰ হয়। তো আয়তক্ষেত্ৰৰ কালি ফৰ্মুলা কি আছিল, দিক পূৰণ প্ৰস্থ। তো দিগৰ মান কিমান হ'ল, দিগৰ মান হ'ল x প্লাছ a আৰু প্ৰস্থ হ'ল কিমান, x প্লাছ b। তো ইয়াৰ পৰা ক্লিয়াৰ হ'ল, এটা ফৰ্মুলা আছে x প্লাছ a x প্লাছ b, এইটো ক্লাছ 9ৰ বহুপদ চেপ্টাৰত দিয়া আছে। তো এইটো ফৰ্মুলাৰ পৰা দেখা যায় আছে যে ইয়াৰ শুদ্ধটোৰ হ'ব অপশ্যন নম্বৰ A। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা।